আমি বৰ্তমান উপস্থিত আছোঁ আহতগুৰিৰ মৰাকলং যি ভোট কেন্দ্ৰ আৰু আমাৰ লগত আছে বিশিষ্ট অভিনেত্ৰী তথা অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী প্ৰযোজ্য চৰকাৰ ডাঙৰীৰ পত্নী আইমী বৰুৱা ডাঙৰীণী আৰু আজি যিহেতু তেওঁ ভোটদান কৰিবলৈ আহিছে আৰু পুৱাৰে পৰা যথেষ্ট উৎসাহ সমগ্ৰ ৰাজ্যতে দেখিবলৈ পোৱা গৈছে যে ভোটদান কৰিবলৈ সকলো ওলাই আহিছে ভোটদানৰ হাৰো যথেষ্ট সন্তোষজনক তথাপি জানিবলৈ চেষ্টা কৰিম এইবাৰ নতুন প্ৰজন্মই কি বিচাৰি ভোটদান কৰাটো আপুনি বিচাৰিছে বুলি ভাবে নতুন প্ৰজন্ম মই ভাবোঁ যে তেওঁলোকে উন্নতিৰ লগত থাকিব প্ৰগতিৰ লগত থাকিব অসমখন যাতে আমি গৌৰৱেৰে ক'ব পাৰোঁ যে অসমখন ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন তেনেকৈ ক'ব পৰা প্ৰত্যেকজন আচলতে অসমীয়াই কামনা কৰে আৰু মই ভাবোঁ যে সেইটো হ'বলৈ গৈ আছে আজি মন্ত্ৰী প্ৰযোজ্য চৰকাৰ ডাঙৰীয়াই কৈছে যে নতুন প্ৰজন্মই বিচাৰে যে চাকৰিৰ বজাৰ নহওক উন্নয়ন হওক সেইটো নিশ্চয় কয় কাৰণ মই যেতিয়া মোৰ কলেজ স্কুলৰ দিনত আছিলোঁ তেতিয়া আমি চাকৰিবোৰ এনেকৈ গম পাইছিলোঁ যে চৰকাৰী চাকৰি পাবলৈ হ'লে কিন্তু এনেই নাপায় পঢ়া শুনাত চোকা হ'লে চৰকাৰী চাকৰি নাপায় কিন্তু আজিৰ সময়ত বহুত ল'ৰা ছোৱালী দেখোঁ যিসকল আমাৰ ঘৰলৈকে আহি ইমান সুখেৰে কয় যে বাইদেউ পৰীক্ষা দিলোঁ এইটো চাকৰিও পাইছোঁ তাৰপিছত আকৌ আহি কয় বাইদেউ আৰু এটা চাকৰি পাইছোঁ ইটোত জইন নকৰিলোঁ সেইকাৰণে গতিকে সেইবোৰ আচলতে খুব সুখৰ বতৰা যে এনেকৈ বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িলেই চাকৰি পায় এইটো এটা সময়ত সেইটো কল্পনাই কৰিব পৰা নাছিল মই ভাবোঁ যে ৰাইজে এইখিনি দেখিছে বাট পথৰ উন্নয়ন মথাউৰিৰ কথা ক'বই লাগিব মথাউৰি ইমান হৈছে মই কেৱল মাত্ৰ মোৰ স্বামী হিচাপেই নহয় মই কিন্তু মথাউৰিখিনিক লৈ খুব সুখী কাৰণ মই নিজে দেখিছোঁ তেওঁ যেতিয়া ক'ৰবাত শুনে যে কেতিয়াবা হয়তো পুৰণা মথাউৰি হ'লে বোলে অকণমান যদি ভাঙি গৈছে বুলিও শুনে তেওঁ দিনে নিশাই মথাউৰিটোত থিয় হৈ থকাৰ কথা মানে ঘটনাও ঘটিছে গতিকে সেইখিনি সময়ত হয় হয় আৰু তেওঁ মানে নিজে মথাউৰিত যেতিয়া থিয় হৈ থাকে মন্ত্ৰীজন তেতিয়া ৰাইজো সচেতন হয় তাত কাম কৰি থকা মানুহখিনিও সচেতন হয় যে কাম আমি যেনেকৈ নহওক সোনকালে শেষ কৰিব লাগিব এই কামখিনি ইমান ক্ষিপ্ৰতাৰে হোৱাৰ ক্ষেত্ৰত কিন্তু মই তেওঁক সঁচাকৈ তেওঁক লৈ গৌৰৱী প্ৰযোজ্য চৰকাৰ ডাঙৰীয়া এবাৰ সমগ্ৰ অসমত প্ৰচাৰ চলালে তেওঁ বিজেপিৰ এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে আছিলে নিৰ্বাচনৰ এইবাৰ দিনো খুব কম তেওঁ কিন্তু জাগিৰোডত খুব কম প্ৰচাৰ চলালে জাগিৰোডত প্ৰচাৰ কোনে চলালে জাগিৰোডত ৰাইজে প্ৰচাৰ চলালে যদিও মই গৈছোঁ মই মাত লগাবলৈহে গৈছোঁ তেওঁৰ সন্মুখত মই নাম মাত্ৰ মইতো একো নহয় মই ৰাজনীতি একো নজনা মানুহ কিন্তু মই সদায় ৰাইজৰ লগত আছোঁ ৰাইজৰ এনেকুৱা নহয় যে কেৱল নিৰ্বাচনী বতৰত সুখে দুখে বিয়া সবাহ সকাম সকলোতে মই যাওঁ গতিকে নিৰ্বাচনী বতৰতো আহিছোঁ আৰু তেওঁ নথকা কথা হ'ল তেওঁ জানে যে প্ৰত্যেকজন ৰাইজে তেওঁক বিধায়ক হিচাপে নহয় তেওঁক সন্তান বুলি ভাবে গতিকে মই যেতিয়া গৈছোঁ আৰু মই একো তেওঁলোকক ক'বলৈ বা বুজাবলগীয়া হোৱা নাই ৰাইজে আশীৰ্বাদ দিছে মই আশীৰ্বাদ ল'বলৈহে গৈছিলোঁ এগৰাকী ৰাজনীতিবিদৰ পত্নী হ'লেও আপুনি চলচ্চিত্ৰ জগতৰ লগত জড়িত এগৰাকী অভিনেত্ৰী বিগত সময়ছোৱাত বা বিগত চৰকাৰ কাৰ্যকলাপকে বিগত এইখন আপোনালোকৰ চৰকাৰখনৰ দিনত চলচ্চিত্ৰ জগতখনে কি সুবিধা পালে বা ভৱিষ্যতে কি হ'বলগীয়া চাওক নিশ্চয়কৈ চলচ্চিত্ৰ জগতখনক যথেষ্ট এইবাৰ যেনেকৈ কিছুদিনৰ আগতে ষ্টেট এৱাৰ্ড হৈ গ'ল আৰু কিছু কিছু ক্ষেত্ৰত কিন্তু আৰু কৰিব লগা আছে চলচ্চিত্ৰ ক্ষেত্ৰখনত মই ভাবোঁ যে আহিব লগা সময়ত সেইখিনিও কৰিব ইতিমধ্যে ধন আবণ্টন দিছে যিসকল ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত পৰিচালকসকল আছে তেওঁলোকক ধন আবণ্টন দিছে ছবি কৰিবলৈ এইবোৰো খুব ভাল লগা কথা সৰু সৰু কিছুমান যেনেকৈ আমাৰ বীমা কৰাইছে এতিয়া শিল্পীসকলক সেইটো এটা বহুত ডাঙৰ কথা আছিল শিল্পীসকলৰ অসুখ হ'লে মানে আমি যিহেতু শিল্পীসকলে অসমত বহুত পইচা নাপায় গতিকে অসুখ বিসুখ হ'লে তেওঁলোকৰ বহুত সমস্যা হয় আমি পইচা বিচাৰি মানে সকলো ওচৰত যাবলগীয়া হয় যে আহক আমি সকলোৱে পইচা গোটাই কিবা এটা চিকিৎসা কৰাওঁ বৰ্তমান সময়ত কিন্তু বীমাৰ ব্যৱস্থা কৰি আছে গতিকে এইবোৰ খুব ভাল কাম হৈছে আৰু বহুত কৰিব লগা আছে মই ভাবোঁ অহা সময়ত সেইখিনিও কৰিব আৰু এইবাৰ আশাবাদী পুনৰ আপোনালোকৰ দৃঢ় বিশ্বাসী মই দেখাইছোঁ আৰু এয়া আছিলে আইমী বৰুৱা ডাঙৰীণী আৰু তেওঁ যথেষ্ট বিশ্বাসী যে এইবাৰ আৰু জাগিৰোডত যি প্ৰচাৰ যি চলোৱাৰ কথা বিষয়ে কৈছে জাগিৰোডত এইবাৰ ৰাইজে প্ৰচাৰ চলাইছে বুলি কৈছে আৰু লগতে অনাগত সময়ত যি চলচ্চিত্ৰ জগতৰ চৰকাৰখনে কাম কৰিব বুলি তেওঁ আশাবাদী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ